চাওক ৰাতিপুৱাৰ ভাগত বৰষুণ আছিল, বতৰ প্ৰতিকূল আছিল, তৎসত্বেও ৰাইজ ভোট দিবলৈ ওলাই আহিছে আৰু সকলো শ্ৰেণীৰ ৰাইজে ভোটদান কৰাৰ কাৰণে মাৰ বান্ধি ওলাই আহিছে আৰু এইটো আমাৰ গণতন্ত্ৰৰ কাৰণে এটা শুভ লক্ষণ। গতিকে মই বহুত আনন্দ পাইছোঁ যে ৰাইজে ভোটদান কৰিবলৈ সকলো শ্ৰেণীৰ ৰাইজ, আজি বৃদ্ধ হওক, মহিলা হওক, পুৰুষ হওক, আমাৰ নৱপ্ৰজন্মৰ ল'ৰা ছোৱালী হওক, ছাত্ৰ ছাত্ৰী হওক, সকলোৱে আজি ভোট দিবলৈ আগবাঢ়ি আহিছে। এইটো বহুত ভাল কথা। আপোনাৰ টিহু সমষ্টিত কিবা বিসংগতি হৈছে নেকি, হিংসাত্মক ঘটনা এনেধৰণৰ? তেনেকুৱা ধৰণৰ ঘটনা হোৱা নাই। আমাৰ টিহু সমষ্টিত তেনেকুৱা ঘটনা হোৱা নাই আৰু মই ভাবোঁ এনেকুৱা ধৰণৰ ঘটনা ইয়াত নহয়, কাৰণ আমি 85 চনৰ পৰাই এই সমষ্টিতে আমি আছোঁ। গতিকে ইয়াত তেনেকুৱা হিংসাত্মক ঘটনা নহয়। খুব ধুনীয়াকৈ সকলোৱে ভালকৈ নিয়ম নীতি মানি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰে। পুৱাৰ ভাগত সেৰেঙা আছিল যদিও এতিয়া দেখিবলৈ পোৱা গৈছে ক্ৰমান্বয়ে বৃদ্ধি পাইছে, যিসকল বহুত বৃদ্ধি পাইছে এতিয়া। কিন্তু পুৱাৰ ভাগত সেৰেঙা আছিল যদিও কিন্তু বৰষুণৰ মাজতো কিন্তু ভোট দিবলৈ মানুহ আহিছে, এইটো কথা। কিমান পাৰ্চেণ্টেজ হ'ব বুলি আপুনি আশা কৰিছে? পাৰ্চেণ্টেজটো মই ভাবোঁ যে আমাৰ টিহু সমষ্টিত মই ভাবোঁ যে 85%ৰ ওপৰত ভোট পোল হ'ব, বেছি হ'ব। সমষ্টিক লৈ কেনেধৰণৰ পৰিকল্পনা? সমষ্টিক লৈ পৰিকল্পনা মোৰ বহুত আছে আৰু যিটো ৰাস্তাত থিয় দি আছে এইটোৱে পৰিকল্পনা বুলি ধৰকচোন। ইমান ডাঙৰ ৰাস্তা গাঁৱৰ মাজত ক'তো নহয়, গতিকে পেপচি কোম্পানী লাগি গৈছে, তাৰ পৰা আগৰ ফালেও যাব। গতিকে পৰিকল্পনা বহুত আছে। গতিকে পৰিকল্পনা আপোনাক ইমান থৰতে মই ক'ব নোৱাৰিম, বহুত পৰিকল্পনা আছে। কাৰণ এইটো সমষ্টিৰ লগত টিহু পাৰ্ট এটা আহিলে, পাটাচাৰকুছি সমষ্টিৰ পৰা, বৰমা সমষ্টিৰ পৰা পাৰ্ট এটা আহিছে, তাৰোপৰি নলবাৰী সমষ্টিৰ পৰা এটা পাৰ্ট আহিছে আৰু আমাৰ বৰক্ষেত্ৰী সমষ্টিৰ পৰা এটা পাৰ্ট আহিছে আৰু গোটেইখিনি মিলি আগৰ ধৰ্মপুৰৰ লগত এটা টিহু সমষ্টি হৈছে। গতিকে এই সমষ্টিটোৰ কাৰণে আগন্তুক দিনত মোৰ পৰিকল্পনা বহুত আছে, কেতিয়াবা লগ পালে ক'ম। কিমান ভোটত জয় হ'ম বুলি এনেকৈ আশা? এইটো কথা মই কোৱা উচিত নহয় যে ইমান ভোট হ'ব, কাৰণ ৰাইজে ভোটদান কৰিব। ৰাইজৰ অধিকাৰটো মইতো কাঢ়ি ল'ব নোৱাৰোঁ, কিন্তু ব্যাপক মাৰ্জিনত জয়যুক্ত আমি হ'ব পাৰিম বুলি ৰাইজৰ যিটো উৎসাহ আৰু ৰাইজৰ যিটো আশীৰ্বাদ, সেই আশীৰ্বাদে সেই কথাখিনি প্ৰমাণ কৰিছে।